আমি পাকিস্তানক গাজালৈ ৰূপান্তৰ কৰিম ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে ভাৰতৰ আক্ৰমণৰ কথা চিৰদিন মনত থাকিব পাকিস্তানৰ ভাৰতৰ হুংকাৰত কম্পিত পাকিস্তান ভাৰতৰ ধাৰাবাহিক আক্ৰমণত কঁপি উঠিছে পাকিস্তানৰ ভূমি 22 এপ্ৰিলৰ পাহালগামৰ নৰসংহাৰৰ পাছতে 7 মেত পাকিস্তানৰ ভূমিত ভাৰতে চলাই অপাৰেশন সিন্দুৰ এই আক্ৰমণৰ পাছতেই পাকিস্তানে ভাৰতৰ 15 চহৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে কিন্তু ভাৰতৰ S-400 এয়াৰ ডিফেন্স সিস্টেমে সকলো ক্ষেপণাস্ত্ৰক প্ৰতিহত কৰে ইয়াৰ পাছতে ভাৰতে পাকিস্তানৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলায় ভাৰতৰ উপৰ্যুপৰি আক্ৰমণত তছনছ পাকিস্তান ভাৰতে ধ্বংস কৰে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম ভূপতিত কৰে পাকিস্তানৰ JF-16 JF-17 ফাইটাৰ জেট ধ্বংস কৰে অৰ্ধশতাধিক পাকিস্তানী ড্ৰোন লাহোৰত উপৰ্যুপৰি বিস্ফোৰণ ভাৰতৰ ৰাৱলপিণ্ডি ক্ৰিকেট ষ্টেডিয়ামত ভাৰতৰ ড্ৰোন আক্ৰমণ এই আক্ৰমণৰ পাছতে উইং কমাণ্ডাৰ সতীশ শৰ্মায়ে সদৰি কৰে যে ইতিমধ্যে পাকিস্তানৰ ভূমিত যি আক্ৰমণ চলিছে এই আক্ৰমণৰ কথা কোনোদিনেই পাহৰিব নোৱাৰে পাকিস্তানে এনে ধৰণৰ কাণ্ড পুনৰাবৃত্তি কৰে তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব আমি পাকিস্তানক গাজালৈ ৰূপান্তৰ কৰিম আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে ভাৰতৰ হুংকাৰৰ পিছতেই এতিয়া কম্পিত হৈছে পাকিস্তান ভাৰতক জুকাই লোৱাৰ বাবে হয়তো বিশ্বৰ মানচিত্ৰৰ পৰাই হেৰাই যাব পাকিস্তানৰ অস্তিত্ব নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা